হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিছিল তেওঁলোকৰ অলৰেডি ৰিজাল্ট আউট হৈছে আৰু বহুতে হয়তো তেওঁলোকে মনে বিচৰা ধৰণে ৰিজাল্ট কৰিব পৰা নাই আৰু বহুতৰ এনেকুৱা সমস্যা হৈছে যে তেওঁলোকে ভাবিছিল এটা কিন্তু মাৰ্কছ এটা বেলেগ এটা পাইছে, বহুত কম পাইছে, তেওঁলোকে এক্সপেক্টেড মাৰ্ক বহুত কম পাইছে। তো তাৰে আহিছিল আমাৰ এখন ন'টিছ যাৰ দ্বাৰা তেওঁলোকে ৰিচেকিং কৰাব পাৰিব, অৰ্থাৎ যদি তেওঁলোকে ভবামতে নম্বৰ নাপায় মানে পোৱা নাই, তেওঁলোকে কি কৰিব পাৰিব, নিজৰ বহীখন ৰিচেক কৰাব পাৰিব। তো কিদৰে ৰিচেক কৰাব পাৰিব সেইখিনি কথা ইয়াত লিখা আছে ন'টিছখনত, কোনটো কেনেকুৱা হ'ব মানে প্ৰচিডিউৰটো কেনেকুৱা হ'ব গোটেইখিনি ইয়াত ডিটেইলছত আছে। তো লিখাটো বহুত কিবা কিবি আছে, আমি জাষ্ট মেইন কথাখিনি ডিছকাছ কৰিম। তো 1 নম্বৰ পইণ্টৰ পৰা চোৱা তোমালোকে, কেণ্ডিডেটছ ইণ্টেণ্ডিং টু গেট দেয়াৰ ইভালুৱেটেড আনচাৰ স্ক্ৰিপ্ট ৰিচেক উইল হেভ টু এপ্লাই থ্ৰু ASACB Revision 2। তো তোমালোকে কি কৰিব লাগিব, ৰিচেকিঙৰ কাৰণে যোনটো ৱেবছাইট দিয়া হৈ আছে আছাম ahsec.assam.gov.in, তাতে গৈ পেলাই তোমালোকে এপ্লাই কৰিব লাগিব এইটো লিংকত। তাৰপিছত দিছে 2 নম্বৰত ক্লিক অন লিংক এপ্লাই ফৰ দ্য ৰিচেকিং এণ্ড স্কেন কপি অফ দ্য আনচাৰ স্ক্ৰিপ্ট। তো সেইটোত গৈ পেলাই তোমালোকে কি কৰিব লাগিব, যোনটো অপশ্যন থাকিব ৰিচেকিঙৰ বা স্কেন কপিৰ, তাতে ক্লিক কৰিব লাগিব। 3 নম্বৰ দিছে প্লিজ চিলেক্ট দ্য ছাবজেক্ট হুইচ ৰিচেকিং। তো তুমি কোনটো ছাবজেক্টৰ ৰিচেকিং কৰিব বিচাৰিছা সেইটো তোমালোকে কৰিব লাগিব, সেইটো ক্লিক কৰিব লাগিব। এণ্ড স্কেন কপি আনচাৰ স্ক্ৰিপ্ট ইজ নিডেড। এতিয়া ছাবজেক্টটো চিলেক্ট কৰাৰ পিছতে তোমালোকে কি কৰিব লাগিব, প্ৰভাইড আদাৰ নেচেচাৰী ইনফৰমেশ্যন এজ ৰিকুৱাৰ্ড ইন দ্য পৰ্টেল এণ্ড পে নেচেচাৰী ফিজ হেভ টু বি পেড থ্ৰু অনলাইন মোড অনলি। তো ইয়াতে কি কৰিব লাগিব, তোমালোকৰ যোনখিনি ইনফৰমেশ্যন বিচাৰে সেই ইনফৰমেশ্যনখিনি দিব লাগিব। মানে প্ৰথমতে ছাবজেক্ট চুজ কৰি পেলাই যি ইনফৰমেশ্যন তোমাক বিচাৰিব, হয়তো তোমালোকৰ ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইবিলাক বিচাৰিব পাৰে। তো এইখিনি দিয়াৰ পিছত তোমালোকে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট অনলি কি হ'ব, তোমালোকে অনলাইন মোডত দিব লাগিব। নেক্সট আছে 5 নম্বৰ, ফিজ ফৰ ৰিচেকিং আনচাৰ স্ক্ৰিপ্ট এলং উইথ অবটেইনিং স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট ফৰ অল থিয়ৰী কুৱেশ্যন পেপাৰ্ছ অনলি ইজ 500 পাৰ ছাবজেক্ট। এতিয়া চোৱা বস্তুটো যে তোমালোকে যদি ৰিচেক কৰিব বিচাৰিছা উইথ স্কেন কপি, মানে তোমাকতো বহীখন ৰিচেক কৰি দিয়া হ'ব। ৰিচেক কৰা মানে কি, তোমালোকৰ বহীখন চোৱা হ'ব যে তাত কিমান নম্বৰ ক'ৰবাত কমিছে নেকি, ক'ৰবাত দিব বাকী আছে নেকি, তো সেইখিনি চোৱা হ'ব। তো ৰিচেকিঙো কৰা হ'ব, লগতে তোমালোকে স্কেন কপিখনো পাবা। অৰ্থাৎ তোমালোকে যোনখন কপি লিখিছিলা পৰীক্ষাত সেই কপিখনো তোমালোকক দিয়া হ'ব। তো কপিখন তোমালোকক মেইল যোগে পঠোৱা হ'ব, তোমালোকে কপিখন পাই যাবা। তো সেইখন এপ্লাই কৰিব হ'লে তোমালোকে দিব লাগিব পাৰ ছাবজেক্টত 500কৈ, পাৰ ছাবজেক্ট এটা ছাবজেক্টত 500কৈ দিব লাগিব। ৰিচেকিং প্ৰচেছ, দ্য কেণ্ডিডেট শ্বেল নট ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্ট শ্বেল নট মিন ৰি-এভালুৱেট দ্য আনচাৰ স্ক্ৰিপ্ট। ইয়াতে কথাটো একদম কাৰেক্টলি ইয়াতে লিখা আছে বস্তুটো যে ৰিচেকিং মানে ৰি-ইভালুৱেট নহয়। মানে তোমালোকে ৰিচেকিং কৰাবা মানে ওপৰৰ পৰা চাই দিব, ইয়াত তলত লিখা আছে কি কৰিব। ৰি-ইভালুৱেট মানে কি, আকৌ তোমালোকে কুৱেশ্যন আনচাৰখিনি পঢ়িব, শুদ্ধ হৈছে নাই সেইবিলাক চাব, কাটি পেলাই আকৌ নতুনকৈ নম্বৰ দিব, সেইবিলাক কিন্তু নহয়। কি কৰিব সেইখিনি তলত লিখা আছে চোৱা, ইয়াত তলত দিয়া আছে ৰিচেকিং শ্বেল ইনক্লুড। তো ইয়াতে ৰিচেকিঙত কি কৰা হ'ব, ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই এক্সামিনাৰ। তো তোমালোকৰ যোনটো মানে ধৰা ৰিটোটেলিং মানে কি, তোমালোকৰ ধৰা এখন বহীত ক'ৰবাত 2 দিছে, ক'ৰবাত 3, ক'ৰবাত 4 তেনেকৈ দিছে ন। তো সেইবিলাক বস্তু যোগ কৰি চোৱা হ'ব, বহীখনত যিমান আছে নম্বৰবিলাক যোগ কৰি চোৱা হ'ব যে টোটেলটো মিলিছে নাই। নেক্সট দিছে এছেছমেণ্ট অফ এনচাৰ্ছ হুইচ হেভ বিন লেফ্ট আউট আনইভালুৱেটেড। যে ক'ৰবাত এনেকুৱা আছে নেকি য'ত প্ৰশ্নটো লিখা মানে উত্তৰটো লিখা আছে, তাত হয়তো চোৱা হোৱা নাই, এক্সামিনাৰ হয়তো ভুল হৈ যাব পাৰে যে ক'ৰবাত হয়তো এইটো প্ৰশ্ন এৰি গ'ল, মানে উত্তৰটো নাচালে, তেনেকুৱা হৈ যায় ন কেতিয়াবা, উত্তৰটো নাচালে ক'ৰবাত থাকি গ'ল, ক'ৰবাত পেজ এটা থাকি গ'ল চাবলৈ। তো সেইবিলাক চোৱা হ'ব যে ক'ৰবাত থাকি গ'ল নেকি, সেইটো চোৱা হ'ব। তাৰপিছতে চাব কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ নেচাৰ, যে ক'ৰবাত ভুলকৈ নম্বৰ দিয়া হৈ আছে নেকি, বোলে তোমালোকৰ বহীখনত তোমালোকে 70 পাইছা, তোমালোকক 7 দিয়া হৈছে, তেনেকুৱা হ'ব পাৰে ন। তো সেইবিলাকো চোৱা হ'ব যে ক'ৰবাত ভুল এণ্ট্ৰি হৈ আছে নেকি মাৰ্কছটো। 7 নম্বৰ দিছে দ্য ৰিজাল্ট অফ ৰিচেকিং উইল ডিক্লেয়াৰ উইদিন 30 days। তো 30 দিনৰ ভিতৰতে তোমালোকৰ ৰিচেকিঙৰ ৰিজাল্ট দিয়া হ'ব ফৰ দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন ইন দ্য অফিচিয়েল ৱেবছাইট। তো তোমালোকে যিমান তাৰিখে এপ্লাই কৰিবা, ধৰি লোৱা তোমালোকে 1 তাৰিখে এপ্লাই কৰিছা, নেক্সট 1 তাৰিখৰ আগত তোমালোকে মানে মে'ৰ 1 তাৰিখে কৰিছা, নেক্সট তোমালোকৰ ধৰা জুনৰ 1 তাৰিখৰ আগত তোমালোকে ৰিজাল্ট পাই যাবা। এমাহ নালাগে বাৰু, সোনকালে দিয়ে। 8 নম্বৰ দিছে ইফ কেণ্ডিডেটছ মাৰ্কছ আৰ ৰিডিউচ আফটাৰ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্ট that reduced marks will be considered as a final marks and accordingly certificate mark sheet will be prepared.
তো ইয়াতে এটা দিছে ভয়ংকৰ খবৰ, আৰু খবৰটো হৈছে যে তোমালোকে ৰিচেকিং কৰাৰ পিছত যদি তোমালোকৰ নম্বৰ কমি যায়, সেই কম নম্বৰটোৱে ধৰা হ'ব। আগতে সেইটো ছিষ্টেম নাছিলে, কিন্তু এইবাৰ এইটো চোৱা বল্ডত লিখি দিছে, বল্ড লেটাৰত লিখি দিছে, যদিহে তোমালোকৰ নম্বৰ কমি যায় তেতিয়াহ'লে তোমালোকৰ কিন্তু সেই কম নম্বৰে ধৰা হ'ব, আৰু সেই মতেদি তোমালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰিপেয়াৰ কৰা হ'ব। চ' এটা কথা তোমালোকক কৈ দিওঁ যে যদি তোমালোকৰ কনফিডেঞ্চ নাই, ৰিচেক নকৰাবা, কাৰণ যদি বাই চান্স ৰিডিউচ হৈ গ'ল, মানে যদি নম্বৰ কমি গ'ল, বহুতে মোক সুধি আছিল যে ছাৰ ৰিচেক কৰালে নম্বৰ কমিব নেকি? মই মানা কৰিছিলোঁ, কাৰণ আগতে এনেকুৱা নাছিলে, কিন্তু এইবাৰ সেইটোৱে দিছে যে এইবাৰ ডাইৰেক্টলি লিখি দিছে যদি ৰিডিউচ হৈ যায়, যদি নম্বৰ কমি যায় তেতিয়াহ'লে কিন্তু সেই কম নম্বৰে ধৰা হ'ব। গতিকে এইবাৰ কিন্তু সাৱধান তোমালোকে যদি কনফিডেঞ্চ নাথাকে, অলপ নম্বৰৰ কাৰণে কিন্তু তোমালোকে বহীখন চেক কৰিব নিদিবা। বোলে মই যেনেকৈ এক্সামপুল দিলোঁ, বোলে 70 পাব লাগিছিল, পাইছে মাত্ৰ 7, তো সেই তেনেকুৱা হ'লেহে দিব লাগে মানে ৰিচেকিং কৰিবলৈ। কিন্তু যদি 10 বা 15 যদি গেপ আহি আছে, সেইটো তোমালোকে ৰিচেকিং কৰিব নিদিবা। নহ'লে দেখিছা ইয়াত কি লিখি দিছে, তাৰপিছত লিখিছে ইন কেছ অফ এনি চেঞ্জ ইন মাৰ্কছ দ্য ৰিভাইজ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট উইল বি ইছ্যুড অন ছাবমিশ্যন অফ দ্য অৰিজিনেল চাৰ্টিফিকেট কাম মাৰ্কশ্বিট ইন দ্য বোৰ্ড অফিচ এণ্ড ইণ্টিমেশ্যন of the head of the institution number. No such certificate cum marksheet will be sent directly to school candidate or candidate through any other agency. তো ইয়াতে কৈছে যদি তোমালোকৰ নম্বৰ চেঞ্জ হয়, তোমালোকে কি কৰিব লাগিব, তোমালোকৰ যোনখন মাৰ্কশ্বিট আৰু অৰিজিনেল চাৰ্টিফিকেট দিয়া হ'ব দুদিনমান পিছতে ধৰা স্কুলত বা কলেজত, সেইকেইখন তোমালোকে কি কৰিব লাগিব, তাত জমা দিব লাগিব। যিহেতু তোমালোকৰ নম্বৰ বাঢ়িছে, গতিকে বেলেগ এখন মাৰ্কশ্বিট পাবা বা বেলেগ এখন চাৰ্টিফিকেট পাবা। তো সেইকাৰণে সেইখিনি বৰ্ডত গৈ পেলাই জমা দি আহিব লাগিব, আৰু তোমালোকে কি কৰিব লাগিব, সেইখিনি নিজে কালেক্ট কৰি তাৰ পৰা আনিব লাগিব, বৰ্ডৰ পৰা আনিব লাগিব। তোমালোকৰ স্কুলত বা বেলেগ কিবা থ্ৰু দি পেলাই তোমালোকৰ তালৈ পঠিওৱা নহয়, ডাইৰেক্ট তোমালোকে নিজে কালেক্ট কৰি আনিব লাগিব বৰ্ডৰ পৰা। ইয়াতে দিছে দ্য ৰিভাইজ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট উইল নট বি ইছ্যুড ইফ নট কালেক্টেড উইদিন 30 days ফ্ৰম দ্য ডিক্লেৰেশ্যন অফ দ্য ৰিচেকিং অফ ৰিজাল্ট। তো ৰিচেকিঙৰ ৰিজাল্ট অহাৰ পিছত তোমালোকে 30 days ভিতৰত কামটো কৰিব লাগিব, অৰ্থাৎ তোমালোকে মাৰ্কশ্বিট আৰু তোমালোকৰ যি চাৰ্টিফিকেট আছে সেইখিনি তোমালোকে কি কৰিব লাগিব, বৰ্ডত গৈ জমা দিব লাগিব উইদিন 30 days। মানে যেতিয়া ৰিচেকিঙৰ ৰিজাল্ট আহিব তাৰ পিছৰ 30 days ভিতৰত তোমালোকে এইটো কাম কৰিব লাগিব। তাৰপিছত কি কৈছে, স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট উইল বি চেণ্ড টু এপ্লাইড কেণ্ডিডেটছ থ্ৰু ইমেইল গিভেন বাই দ্য কেণ্ডিডেট এট দ্য টাইম অফ এপ্লিকেশ্যন। তো ইয়াতে কি কৈছে, তোমালোকক মই আগতো কৈছোঁ যে স্কেন কপি, অৰ্থাৎ তোমালোকে যোনটোত লিখিছিলা, যোনখন বহীত লিখিছিলা, সেইখনৰ কি কৰা হ'ব, ফটো দিয়া হ'ব তোমালোকক। ফটো কপি তোমালোকক কি কৰা হ'ব, মানে মেইলত PDF আকাৰে দিয়া হ'ব। তো তোমালোকে তাত নিজৰ বহীখন চাব পাৰিবা, নিজে চাব পাৰিবা যে ক'ৰবাত ভুল আছিল নেকি বা ক'ত নম্বৰ কম পালোঁ, সেইখিনি তোমালোকে নিজে চাব পাৰিবা। ইয়াৰ পিছত সেইখিনি যিহেতু মেইলত পঠোৱা হ'ব, গতিকে তোমালোকে ইমেইলটো অলপ সাৱধান হ'বা যাতে ভুল নহয়। কাইলৈ যিহেতু ৰিজাল্ট দিছে, গতিকে আজিৰ দিনটো, কাইলৈ দিনটো, পৰহি হয়তো আকৌ মানে তোমালোকৰ সেইটো খুলিব, লিংকটো খুলিব। কেণ্ডিডেট হেজ টু এপ্লাই উইদিন 15 days, 15 দিনৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব। মানে লিংকটো খোলাৰ পিছত 15 দিন সময় থাকিব, 15 দিনৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব। The detailed instruction for the application process will be also available in the link. তো লিংকত সেইখিনি এভেইলেবল হ'ব, কেনেকৈ কি কৰিব লাগিব। No application will be accepted without fee. No offline application will be accepted. তোমালোকে ফিজ নিদিয়াকৈ, পে'মেণ্ট নকৰাকৈ কিন্তু কোনো এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব, বা অফলাইন গৈ পেলাই বোলে জমা দি থৈ আহোঁ অফিচত, সেইটো নহ'ব। নেক্সট আছে ইনকমপ্লিট এপ্লিকেশ্যন উইল বি ছামাৰলি বি ৰিজেক্টেড। তোমালোকে কি হ'ব, তোমালোকে যদি বোলে আধা মই ফিল আপ কৰি থ'লোঁ বা পে'মেণ্ট নকৰিলোঁ, তেনেকুৱা এপ্লিকেশ্যনবিলাক কিন্তু ৰিজেক্ট হৈ যাব। নেক্সট আছে 6 নম্বৰ, দ্য এনচাৰ স্ক্ৰিপ্ট আৰ কনফিডেন্সিয়েল ডকুমেণ্টছ এণ্ড উইল নট কাম আণ্ডাৰ দ্য প্ৰিভিউ অফ RTI Act 2005 পিৰিয়ড অফ ডিক্লেৰেশ্যন অফ ৰিচেকড ৰিজাল্ট অফ HS ফাইনেল এক্সামিনেশ্যন 2026। তো এইবিলাক কি হয়, যোনবিলাক আনচাৰ স্ক্ৰিপ্ট হয় সেইবিলাক কনফিডেন্সিয়েল হয়, তোমালোকে সেইবিলাকৰ ওপৰত আৰু RTI কৰিব নোৱাৰিবা। RTI কৰিবলৈ নাথাকেও, ধৰা যিহেতু তোমালোকক স্কেন কপি পঠিয়াই দিয়া হ'ব, তো তাৰ ওপৰত তোমালোকে RTI কৰিব নোৱাৰিবা। The processing fees has to be paid through online mode. Already আমি জানোৱেই সেইখিনি কথা। Application submitted behalf of the candidate and also incomplete application of the summary. তাৰপিছত 13 নম্বৰ পইণ্ট তোমালোকে যোনখন তোমালোকক স্কেন কপি দিয়া হ'ব, মই থুলমূলকৈ কৈ দিছোঁ, নপঢ়োঁ আৰু। তো তোমালোকে সেইখন কিন্তু যিহেতু কনফিডেন্সিয়েল হয়, তোমালোকে ক'ৰবাত বোলে মই পেপাৰত দি দিওঁ, মোৰ নম্বৰ কম আহিছে, এইটো দিব লাগিছিলে, বা ক'ৰবাত মিডিয়াত দি দিওঁ, বা বেলেগ ক'ৰবাত দি দিওঁ, সেইবিলাক তোমালোকে কৰিব নোৱাৰিবা। সেইটো কি হ'ব, তোমালোকে ভায়লেশ্যন অফ দিছ ইনষ্ট্ৰাকশ্যন শ্বেল বি লিয়েবল টু লিগেল একশ্যন। তো সেইবিলাক যদি তোমালোকে কৰা, বোলে মই কাৰোবাত কলেজত গৈ পেলাই দেখাওঁ স্কেন কপিখন, বা ক'ৰবাত দেখাই দিওঁ, সেইবিলাকত কি হ'ব, তোমালোকৰ ভায়লেশ্যন হ'ব, মানে বৰ্ডৰ সেইটো মানে বিৰুদ্ধে যাব, আৰু তোমালোকৰ সেইটোৰ ওপৰত
মানে সেইটোৰ ওপৰত তেওঁলোকে লিগেল একশ্যন ল'ব পাৰে তোমালোকৰ ওপৰত গতিকে স্কেন কপি পালেও তোমালোকে কিন্তু ক'ৰবাত পাব্লিছ কৰিব নোৱাৰিবা মানে মিডিয়া চিডিয়া বা য'ত ত'ত তোমালোকে ফেচবুকত দি দিলা বা চবকে দেখাই ফুৰিলা তো সেইটো কাম নকৰিবা তোমালোকে বাকী ইয়াতে 16 নম্বৰটো দিয়া আছে ছেপাৰেট এপ্লিকেশ্যন আণ্ডাৰ RTI ইজ নট ৰিকুৱাৰ্ড তো তোমালোকৰ কোনো ধৰণৰ RTI কৰাৰ প্ৰয়োজন নাই মই অলৰেডি কৈছোঁ যে স্কেন কপি তোমালোকক দিয়া হ'ব গতিকে RTI কৰি লাভ নাই তো এইখিনি আছিলে ৰিচেকিঙৰ বিষয়ে কিছুমান তথ্য আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতিয়া তোমালোকে ডিচাইড কৰিব পাৰিবা তোমালোকে ৰিচেকিং কৰিব লাগে নে নালাগে তো কোনে কোনে কৰিবা নকৰিবা কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'তে কৰি কিপ ৱাচিং কেলাৰ